নমস্কাৰ। বহুত দিনৰ মূৰত আপোনালোকক কিছুমান কথা শ্বেয়াৰ কৰোঁ বুলি এই ভিডিঅ'টো বনালোঁ। বন্ধুসকল, যদি আপোনাৰ জীৱনত বহুতো বেছি প্ৰব্লেম চলি আছে, আপোনাৰ মেণ্টেল কণ্ডিশ্যন ইমান ভাল হোৱা নাই, দিনক দিনে বেয়া হৈ গৈ আছে, কিবা এটা বান্ধোনত আছোঁ বুলি ভাবিছে, তেনেহ'লে আপুনি এই কথাকেইটা ফ'ল' কৰি চাব। আপুনি যদি মেণ্টেল পিচ পোৱা নাই, কিবা অশান্তিত আছে, তেনেহ'লে আপোনালোকে এইকেইটা কাম এবাৰ কৰি চাব। আপোনালোকে প্ৰথমটো হ'ল যে আপোনালোকে ব্ৰেথ মেডিটেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰক। আপোনালোকে এইটো 43 দিন কৰক। আপোনালোকে ব্ৰেথ মেডিটেশ্যন কেনেকৈ কৰিব, ইউটিউবত মাৰি দিব ব্ৰেথ মেডিটেশ্যন বুলি, আপোনালোকে বহুতকেইটা ওলাব। সেইটো ডেইলি আপোনালোকে 5 মিনিট কৰক এটলিষ্ট। উশাহৰ মেডিটেশ্যন হয়। ধৰি লওক উশাহটো ল'ব লাগে নাকে দীঘলকৈ আৰু লাহেকৈ মুখেৰে এৰি দিব লাগে। সেইটোৱে আপোনালোকে ৰিপিটত কৰি থাকিব লাগে। আপোনালোকে ইউটিউবত মাৰিলে ভালকৈ ভিডিঅ' পোৱা যায়, তাৰ পৰা শিকি ল'ব। আৰু যদি বুজি নাপায় তেনেহ'লে কমেণ্টত ক'ব, নেক্সট ভিডিঅ'ত বুজাই দিয়া হ'ব। আৰু নেক্সটটো হ'ল যে আপোনালোকে নাম জাপ কৰিবলৈ ষ্টাৰ্ট কৰক। নাম জাপ কৰোঁতে আপোনালোকে কোনো ধৰণৰ নিয়ম মানিব নালাগে। আপোনালোকে যেতিয়াই মন যায় তেতিয়াই কৰিব পাৰে। গা ধোৱা কিবা নিয়ম একো মানিব নালাগে। আপোনালোকে যিকোনো ধৰণৰ নাম জাপ কৰিব পাৰে। ধৰি লওক আপুনি ৰাম ৰাম নামটো কৈ থাকিব পাৰে, কৃষ্ণ কৃষ্ণ কৈ থাকিব পাৰে, যেতিয়াই তেতিয়াই কৈ থাকিব পাৰে। আপোনালোকে এই কামটো আপোনালোকে 43 দিন এটলিষ্ট কৰক। তাৰপিছত দেখক আৰু কমেণ্ট কৰক কি ডিফাৰেঞ্চ আহিছে। বন্ধুসকল, ময়ো এইটো ফ'ল' কৰি আছোঁ। সঁচাকৈ বন্ধুসকল, বহুতো বেছি ডিফাৰেঞ্চ আহে। আপোনালোকৰ মনৰ শান্তি আহে। আপোনালোকে এইটো কৰাৰ পিছত এনেকুৱা নহয় যাতে জীৱনটো চেঞ্জ হৈ যাব, কিবা এটা বিচাৰি আছে সেইটো পাই যাব, কিন্তু মনৰ শান্তি আৰু আপোনালোকে সেই যিটো প্ৰব্লেম আছে সেইটোৰ কাৰণে যুঁজিবৰ কাৰণে এটা শক্তি পাব ভিতৰি। আপোনালোকে এইকেইটা কাম কৰি চাওক বন্ধুসকল। তাৰপিছত এই ভিডিঅ'টোত আহি কমেণ্টত জনাব। এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকক শ্বেয়াৰ কৰি থাকিম আগলৈও। আজিলৈ ইমানে আছিল ভিডিঅ'টোত। ধন্যবাদ।